মই আপোনালোকক জনাওঁ যে আমাৰ যিটো ভেৰিয়েণ্ট এডুকেশ্যন আমাৰ কোচিং চেণ্টাৰ হয় এইটো আমাৰ আছে ডিব্ৰুগড় বৰবৰুৱা 0.ৰ ওচৰত সৌৰভনীলৈ আৰু তাতে আপোনালোকে মই জনাওঁ যে তাত আছে আপোনালোকৰ কোচিং দিয়া হয় আমাৰ APSC SSC ৰেলৱে বেংকিং ADRE আছাম পুলিচ আৰু সেই গোটেইকেইটাৰে কোচিং দিয়া হ'ব লগতে আমাৰ নতুনকৈ এটা সংযোজন কৰা হৈছে ভেৰিয়েণ্ট ডিফেন্স একাডেমি সেইটো বিষয়ে আমি এতিয়া বিশেষ ভালদৰে জনাব নোৱাৰিম কিন্তু আমাৰ এতিয়া আৰু মানে থিতাতে আমাৰ যিটো পৰীক্ষা এটা হৈ গৈছে যুৱ প্ৰেৰণা পদক্ষেপ সেই পৰীক্ষাত আমাৰ ভেৰিয়েণ্ট এডুকেশ্যন আৰু আমাৰ মাননীয় বিধায়ক শ্ৰীযুত চক্ৰধৰ দেৱৰ উদ্যোগত আমাৰ এই পৰীক্ষাটো পতা হৈছে তাতে আমাৰ পৰীক্ষাটোত ফৰ্ম ফিল আপ কৰিছিলে প্ৰায় 2631 নে তেনেকুৱা কিমান আৰু পৰীক্ষা দিবলৈ আহিছিলে আপোনাৰ 2100 কিমানজনে আৰু আমি এতিয়া তাৰে ভিতৰত বাচিছো প্ৰায় 1000জন কেণ্ডিডেটক আমি স্কলাৰশ্বিপ আগবঢ়াইছো কিন্তু আমাৰ ফাৰ্ষ্ট বেটছৰ বাবে মাত্ৰ 100টাহে চিট বাকী আছে মানে 100টাহে চিট আমি ৰাখিছো যদি এতিয়া ধৰি লওক কোনোবাই সেই 100টা চিটৰ ভিতৰত যদি এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে পাৰিব আৰু পৰীক্ষাটোৰ কথা আৰু অলপ ভালদৰে কৈ দিওঁ যে আমি আগতে জনোৱা হৈছিলে পৰীক্ষাটোত 100%ৰ ভিতৰত এগৰাকী কেণ্ডিডেটে যিমানখিনি পাৰ্চেণ্টেজ পাব সিমানখিনি তেওঁ স্কলাৰশ্বিপ লাভ কৰিব ধৰি লওক তেওঁ এতিয়া 50% পালে 100%ৰ ভিতৰত তেনেহ'লে তেওঁ 50% ৰেহাই হ'ব আমাৰ ইয়াতে কোচিং ল'বৰ বাবে আৰু 50% তেওঁ আমাক দিব লাগিব এজ তেওঁৰ পৰীক্ষাৰ তেওঁৰ এডমিশ্যন ফিজ হিচাপে আৰু বাকী এতিয়া ধৰি লওক মই উদাহৰণস্বৰূপে আমাৰ ADREটোৰ কথাকে কওঁ ADRE আমাৰ কোৰ্চ ফিজটো হৈছে টোটেল 30,000 আৰু সেই 30,000ৰে যদি কোনোবা এজন কেণ্ডিডেটে 50% যিহেতু পাইছে বুলি ক'লো তাৰে 50% দিবলৈ হ'লে তেওঁ 15,000 টকা দিব লাগিব আমাক এডমিশ্যন কৰিবৰ বাবে আৰু বাকী 15,000 তেওঁ ৰেহাই হ'ব